হেল্ল' এভৰিৱান। লাষ্ট ইয়েৰ এডিআৰই এইচএছ লেভেলৰ পেপাৰখনৰ মেথছ যেটা আহিছিলে সেইকেইটা লৈ আহিছোঁ। 20টা কুৱেশ্যন লৈ আহিছোঁ মেথছৰ এইচএছ পেপাৰখনত অহা। চ' লেটছ ষ্টাৰ্ট। চাওঁচোন এইটো কুৱেশ্যন, প্ৰথমটো কুৱেশ্যন ই আছে ইফ x/3 = y/4 = z/7 তেন্তে x+y/z/2z ভেলুটো সুধিছে কি হ'ব। এতিয়া আমি কি কৰিম, এপ্ৰ'চটো কি হ'ব আমাৰ। আমি যদি দুটা থাকিলে তেন্তে ইয়াত আমি দুটাকৈ লৈ লওঁ। x/3 = y/4 লৈ ল'লোঁ। তেতিয়া আমি ইয়াত অদলা বদলি কৰি মেলি xৰ y মানটো উলিয়াব পাৰিম নহয়। yটো যদি তললৈ লৈ আহোঁ এইফালে x/y যদি কৰি দিওঁ এইটো ইফালে 3/4 হৈ যাবনে। মানে কি পালোঁ আমি ইয়াত xৰ মানটো 3 পালোঁ, y মানটো 4 পালোঁনে। xৰ মান 3 পালোঁ, y মান 4 পালোঁ। আকৌ চাওঁ এই দুটা পেয়াৰ চেক কৰি চাওঁ কি আছে। y/4 = z/7 আছে। তেতিয়াহ'লে আমি যদি এইটো একে লওঁ, জেডটো তললৈ লৈ আহিলোঁ, y/z যদি কৰি দিওঁ 4টো ক'লৈ গুচি যাব, 4/7 হৈ যাব। ইয়াত কি পালোঁ, y ভেলু 4, জেডৰ ভেলু 7, y ভেলু 4 হয় মিলি আছে, জেডৰ ভেলু কি পালোঁ 7 পালোঁনে। গতিকে আমি ইয়াত তিনিটা x, y আৰু জেডৰ তিনিটা ভেলু পাই গ'লোঁ। গতিকে ইয়াত এই কুৱেশ্যনটোত বহাই দিলে হ'ল কি আছে x+y+z/2z ভেলু উলিয়াব কৈছে। এইটো ল'বলৈ কি আৰু 3 + 4 + 7 / 2 × z মানে কিমান 7। চাৰিদিনী হাতে 14, তলতো 7 × 2 = 14, 14 গুচি গ'ল, থাকিল 1 আছেনে। য়েছ, অপশ্যন এইটো আছে। চিম্পুল প্ৰশ্ন, জাষ্ট অকণমান মাথা খটাই জাষ্ট চাব লাগে, ওলাই যাব। নেক্সট প্ৰশ্নটোলৈ আগবাঢ়োঁ। কৈছে ছাম অফ 4 কনজিকিউটিভ অল্টাৰনেট নাম্বাৰ্ছ ইজ 64। কনজিকিউটিভ বুলি দিছে, অল্টাৰনেট বুলিও কৈছে। স্মলেষ্ট নাম্বাৰ দিব কৈছে। কনজিকিউটিভ অল্টাৰনেট মানে কি? কনজিকিউটিভ মানে হৈছে লগতে থকা, এটা ছিকুৱেঞ্চত গৈ থকা 1 2 3 4 5 হওক, 5 10 15 20 হৈ যাওক, ছিকুৱেঞ্চত থকা, লগত থকা। অল্টাৰনেট মানে এটাৰ পিছত এটা এৰি, মানে অল্টাৰনেট মানে এটা এৰি এটা এৰি, কনজিকিউটিভ লগতে আৰু এটাৰ পিছত এটা এৰি। তেনেহ'লে কেনেকুৱা হ'ব, কেনেকুৱা নাম্বাৰবিলাকৰ কথা কৈছে। 1 3 5 7 তেনেকুৱা টাইপৰ কথা, 4টা সংখ্যাৰ কথা কৈছে, বা 2 4 6 8 এটা এৰি 6 8 নহয়, 2 3 4 5 6 2 4 6 8 এনেকুৱা টাইপৰ সংখ্যাকেইটাৰ কথা কৈছে। এইটো এতিয়া কেনেকৈ কৰিম কৈছে যে চামটো আমি অল্টাৰনেট নাম্বাৰকেইটা ধৰি লওঁ। এটা নাম্বাৰ যদি ধৰোঁ আমি x, তেতিয়াহ'লে ইয়াৰ পিছত এটা এৰিটো কি হ'ব, x+2 হ'বনে। x+1 যদি লিখোঁ তাৰ পিছত থকা সংখ্যাটোৱে হ'ব, মাজত এটা গেপ থাকিব লাগিব। তাৰপিছত হ'ব x+2 পিছত x+4 আৰু ইটো হ'ব x+6। এতিয়া কুৱেশ্যনৰ মতে কি দিছে, একৰ্ডিং টু কুৱেশ্যন এই গোটেইকেইটা যোগ কৰিলে কিমান পায় বুলি দিছে। এইটো একেবাৰে সহজ অংক, আপোনালোকে কৰক, লগতে কৰি গ'লে ওলাবই। এইটো মানে কিমান কৈছে 64 বুলি কৈছে। তেতিয়াহ'লে এইটো ছল্ভ কৰিলে কি হ'ব, x কেইটা আছে 4টা আছে, 4x এইফালে কিমান 6 4 10 10 2 12, 4x + 12 = 64। গতিকে 4x 12টো ইফালে গ'লে বিয়োগ হৈ যাব, 64 বা 12 যদি বিয়োগ কৰোঁ কিমান সময়ত থাকিব আমাৰ 52। গতিকে ইমপ্লাইজ এইটো x = 52/4 হ'ব 13। অপশ্যনত 13 আছেনে, 13 আছে। গতিকে ওলাই গ'ল 13টো আমাৰ শুদ্ধ উত্তৰ। এবাৰ ক্ৰছ চেক কৰি চাব পাৰে পটককৈ আপোনালোকে হৈছেনে নাই বুলি। 13 যদি হয় 13 + 15 + 17 + 19, 13 মানে আমি xৰ মান নহয় জানো, এইটো মান 13, তেতিয়াহ'লে 15 17 19 হ'বনে। এইকেইটা যোগ কৰিলে আমি 64 পাওঁ নাই চেক কৰি চালে হ'ল। এইটো চেক কৰি চাব আপোনালোকে, পোৱাটো চিয়'ৰ পোৱাটো পাবই। হ'ব। নেক্সট কৈছে যে 2 numbers are in the ratio of 2:3। দুটা নাম্বাৰ 2:3 ৰেচিঅ'ত আছে বুলি কৈছে। আৰু কৈছে প্ৰডাক্ট অফ দ্য LCM and HCF is 96। সিহঁতৰ লসাগু আৰু গসাগুৰ যিটো পূৰণ কৰিলে 96 পাই বুলি কৈছে। ইয়াত আপুনি ফৰ্মুলা এটা জানিব লাগিব। ফৰ্মুলাটো কি হয়, LCM আৰু HCF পূৰণ কৰি আমি কি পাওঁ, যি দুটা নাম্বাৰৰ LCM আৰু HCF উলিয়াব দিয়ে সেই নাম্বাৰ দুটাৰ পূৰণফলৰ সৈতে সমানেই পাওঁ। এইটো এটা ইম্পৰ্টেণ্ট ফৰ্মুলা হয়, মনত ৰাখিব। x আৰু y দুটা নাম্বাৰ যেনিবা আমাক LCM আৰু HCF উলিয়াব দিলে, তেতিয়াহ'লে x আৰু y পূৰণ কৰি যিটো আমি এনচাৰ পাম তাৰ LCM আৰু HCF পূৰণ কৰিলে সেই দুটা নাম্বাৰে পাম। ইয়াত কি দিছে চাওঁ, 2 numbers are in the ratio of 2:3। ৰেচিঅ' অফ 2:3 ধৰিছে যেতিয়া নাম্বাৰ দুটা আমি 2x আৰু 3x বুলি ধৰি ল'লোঁ। ৰেচিঅ' আছে যে সেইকাৰণে আমি xটো ধৰি লৈছোঁ 2x আৰু 3x। কাৰণ ৰেচিঅ' মানে কি, এদিন কৈছিলোঁ মই প্ৰেক্টিছ ছেটটাত, ৰেচিঅ' মানে হ'ল 2:3 আছে যে ইয়াতকৈ সৰু নহয়। নাম্বাৰকেইটা আপোনাৰ 20:30 হ'ব পাৰে বা 200:300 হ'ব পাৰে, কিন্তু কাটাকটি কৰিলে 2:3 থাকিবগৈ।
কটাকটি গ'লে 2:3 থাকিবগৈ এই যে ইয়াৰ লগত 20 কিয় হৈছে 10টা পূৰণ হৈছে সেই 10টো x গতিকে আমি ৰেচিঅ' আছে মানে টুৱাইছ এক্স আৰু থাইছ এক্স বুলি ধৰি লৈছোঁ অৰিজিনেল নাম্বাৰটো আমি উলিয়ামগৈ কিমান হয় হ'ব 2 numbers in the ratio 2 is twice x thrice x ratio আছে আৰু কৈছে product of their LCM and HCF is 96 কৈছে যে LCM আৰু HCF যদি product কৰি দিয়ে কিমান পায় বুলি কৈছে 96 পায় বুলি কৈছে এই দুটা বস্তু দিয়া আছে এটা আমাক sum of numbers নাম্বাৰ দুটা আমাৰ সামটো উলিয়াব দিছে হ'ব তেতিয়াহ'লে কি কৰোঁ এতিয়া এই ফৰ্মুলাটো মনত আছিলে নহয় এই নাম্বাৰটো আমি কি ধৰিছিলোঁ টুৱাইছ এক্স আৰু থাইছ এক্স সেইবিলাক ধৰিছিলোঁ গতিকে LCM আৰু HCF এই ফৰ্মুলাটোত চাম LCM আৰু HCF পূৰণফলটো কিমান 96 দিয়া আছেনে 96 পাতি দিলোঁ এক্স আৰু ৱাই নাম্বাৰ দুটা কি টুৱাইছ এক্স আৰু থাইছ এক্স হয়নে টুৱাইছ এক্স পূৰণ থাইছ এক্স হ'লনে এইটো পূৰণ হ'ব তেতিয়াহ'লে এইটো ছল্ভ কৰিলে কি হ'ব 96 ইকুৱেল ইফালে কি হ'ব 6x স্কোৱাৰ গতিকে x স্কোৱাৰ ইকুৱেল টু 6 কেইবাৰ যাব 96ক 16 বাৰ যাব গতিকে x ৰ মান কি হ'ব গতিকে x ৰ মান হয় +4 নহ'লে -4 দুটাৰ ভিতৰত এটা হ'ব আমি সদ্যহতে -4টো আমি কনচিডাৰ নকৰোঁ +4টো কনচিডাৰ কৰিলে আমাৰ ওলাই যাব চাওঁ এতিয়া যদি x ৰ মান 4 হয় তেতিয়াহ'লে এই টুৱাইছ x ৰ মানটো কিমান হ'ব 2 × 4 8 হ'ব আৰু থাইছ x ৰ মানটো কি হ'ব 3 × 4 12 নাম্বাৰ দুটা কি পালোঁ 8 আৰু 12 এতিয়া সুধিছে কি সাম অফ দ্য নাম্বাৰছ গতিকে 8 আৰু 12 যোগ কৰিলে কি হ'ব 20 অপশ্যনত 20 আছেনে চিটো আছে শুদ্ধ গতিকে বুজি পালে আপুনি ক্ৰছ চেক কৰি ভেৰিফাই কৰি চাব পাৰে হয়নে নহয় এতিয়া 8 আৰু 12 আপুনি এবাৰ LCMটো উলিয়াওক LCM কি হয় আৰু তাৰ লগতে HCFটো উলিয়াওক কি হয় দুইটা পূৰণ কৰি চাওক 96 হয়নে নাই যদি হয় শুদ্ধ হৈছে নেক্সট প্ৰশ্ন পাৰ্চেণ্টেজ অংকত আছে কৈছে যে ইফ চেলাৰী অফ A is 25% more than that of B A চেলাৰী আৰু B চেলাৰী কৈছে যে চেলাৰী A চেলাৰী 25% বেছি বিতকৈ তেতিয়াহ'লে হাউ মাছ পাৰ্চেণ্টেজ ইজ দ্য চেলাৰী অফ B লোৱাৰ দেন ডেট অফ A চেলাৰী যদি বিতকৈ 25% বেছি হয় তেন্তে B চেলাৰী Aতকৈ কিমান % কম হয় সেইটো সুধিছে চাওক এতিয়া একদম বেছিক ৱেইট কৰি দিওঁ প্ৰথমতে B চেলাৰী যদি 100 টকা আমি 100 ধৰিছোঁ তেতিয়াহ'লে A চেলাৰী কিমান হ'ব 25% বেছি নহ'ব জানো বিতকৈ গতিকে 125 হ'বনে 25% বেছি 25% বেছি প্লাছ দি দিছোঁ আৰু এতিয়া সুধিছে যে হাউ মাছ পাৰ্চেণ্টেজ চেলাৰী অফ বি লোৱাৰ দেন ডেট অফ এ এতিয়া বি চেলাৰী এতকৈ কিমান % কম ডাইৰেক্ট কৈ দিব আকৌ 25% কম বুলি কেনেকৈ হ'ব নহয় চাওক এতিয়া পাৰ্চেণ্টেজ চেঞ্জ আছে উলিয়াবলৈ কেনেকৈ উলিয়াব মই কৈছিলোঁ পাৰ্চেণ্টেজ চেঞ্জ উলিয়াবলৈ কি কৰিব লাগে ডিফাৰেঞ্চটো ল'ব লাগে তলত কোনটো পাৰ চেঞ্জ হ'ব সেইটো ল'ব লাগে ইয়াত এতিয়া চেঞ্জ হ'ব এতিয়া হায়াৰ ভেলুটো বা তললৈ আহিব কম নহয় জানো ইনটু 100 পাৰ্চেণ্টেজ চেঞ্জটো আহি যাব কাৰণ পাৰ্চেণ্টেজ যেতিয়া কমিব কম সুধিছে ডাঙৰ ভেলুটোৰ পৰা কমিব এতিয়া ডিফাৰেঞ্চ কিমান এইটো তাৰ 25 এতিয়া হায়াৰ ভেলু কোনটো কাৰণ এইটো লোৱাৰ পাৰ্চেণ্টেজ উলিয়াব দিছে 125 হায়াৰ 125 গতিকে পূৰণ 100 এইটো 25 5 গুণ যাব 5 20 যাব গতিকে 20% লেছ হ'ল বিৰ চেলাৰী কাটকো 8 আছেনে 20% অপশ্যনত আছে এইটোৱে এইটোকৈ সহজ মেথডটো কৰিব পাৰে এইটো বস্তুৱে ইয়াতে আপুনি কটাকটি কৰি আৰু সৰু কৰি ল'ব এইটোত 25 4 বাৰ যায় এইটো 25 5 বাৰ যায়নে তেতিয়া আৰু সহজ হ'ব 4 5ৰ ডিফাৰেঞ্চ 1 ডাঙৰটো 5 1/5 × 100 একেবাৰতে হৈ যাব বা আপুনি ইমানখিনি কৰিব দৰকাৰে নাই ডাইৰেক্ট যদি কয় 25% মানে কিমান 25% মানে 1/4 নহয় জানো 25/100 1/4 গতিকে বি যদি 4 হয় এ কিমান হ'ব 5 হ'ব এইটো 4টো 4 আহিলে বেছি বুলি কৈছে গতিকে ওপৰত থকাটো 1টো যোগ হৈ 5 হৈ গ'ল 25% বেছি বুজিলে এইটো আছিলে চিম্পলি এইটো প্ৰশ্ন নেক্সটটো চাওঁ অলপ খৰধৰকৈ কৈছোঁ কুৱেশ্যন বহুতকেইটা আছে যদি কিবা বুজি পোৱা নাই তলত কমেণ্ট কৰি দিলে হ'ল মই আকৌ বুজাই দিব ট্ৰাই কৰিম এইটো কি দিছে এলজেব্ৰা প্ৰশ্ন এটা দিছে কৈছে যে এক্সৰ মান কুৱেশ্যনটো সৰু হৈছে চাগে মই লিখি দিছোঁ এক্সৰ মান কিমান দিছে √3 দিছে উলিয়াব দিছে কি x⁴ + 1/x⁴ এইটো একো নাই অকল এটা কনচেপ্ট জানিলেই হ'ল ইয়াত এইটো কৰিবলৈ √3 মানেনো কি √3 মানে হ'ল 3 ওপৰত হাফ এটা পাৱাৰ হৈ আছে সেইটোৱে আৰু এক্সপনেনচিয়েলৰ ফৰ্মুলা এটা জানিব লাগিব x⁴m
আৰু যদি ওপৰত n থাকে টু দি পাৱাৰ n থাকে তেতিয়াহ'লে কি হয় x টু দি পাৱাৰ mn পূৰণ হৈ যায় দুটা এইটো এক্সপনেনচিয়েলৰ পাৱাৰ আৰু ৰুট অভাৰ কনচেপ্ট এতিয়া x টু দি পাৱাৰ 4 প্লাছ 1 বাই x টু দি পাৱাৰ 4 জেগাত xৰ জেগাত আমি ৰুট 3টো পাতিলে হ'ল xৰ জেগাত ৰুট অভাৰ 3 টু দি পাৱাৰ 4 প্লাছ 1 বাই ৰুট অভাৰ 3 টু দি পাৱাৰ 4 এটা ষ্টেপ লাহে লাহে কৰি দিছোঁ 3 টু দি পাৱাৰ হাফ হ'ব ইনটু টু দি পাৱাৰ 4 প্লাছ একেই এইটোতো 3 টু দি পাৱাৰ হাফ এইটো আমাৰ ৰুট অভাৰ আছে কাৰণে 3 টু দি পাৱাৰ হাফ হ'ল আকৌ ওপৰত টু দি পাৱাৰ 4 এতিয়া এইটো ফৰ্মুলাত লগাব লাগিব কৈছিলোঁ যে হাফ আৰু 4 হৈছে গতিকে এইটো হাফ 3 টু দি পাৱাৰ হাফ ইনটু 4 হ'ব প্লাছ আকৌ এইটো একেই 3 হাফ ইনটু 4 2য়ে 2 যাব এইটো 2য়ে 2 যাব কি হ'ল আল্টিমেটলি 3 স্কোৱাৰ মানে ইয়াত 9 থাকিলে এইটো 3 স্কোৱাৰ 1 বাই 9 থাকিলে এতিয়া অপশ্যন আছেনে কি আছে নাই প্ৰথমটো ওলাই গ'ল এতিয়া 9 1 বাই 9 আপুনি যদি গোটেই ভেলুটো উলিয়াবলৈ যায় কিমান হ'ব 9 9 গুণ 81 82 বাই 9 হ'ব এতিয়া আপোনাক এনচাৰটো যিহেতু ইয়াত দিয়া নাই আপোনাৰ গোটেইটো মিক্স ফ্ৰেকশ্যনত দি থোৱা আছে গতিকে 9 1 বাই 9 মানে কি 9 1 বাই 9 মানে 9 1 বাই 9 এইটো এনেকৈ লিখিলেও একেটো উত্তৰে হয় এইটো শুদ্ধ উত্তৰ কিয় হয় কৈছোঁ চাওক এইটো যদি আপুনি গোটেইটো যোগ কৰি উলিয়ায় চাব হা এইটো যদি আপুনি যোগ কৰি উলিয়ায় কিমান হ'ব 82 বাই 9 এইটো যদি আমি কৰি দিওঁ আকৌ 82 9 গ'লে কিমান হ'ব এইটো যদি আমি মিক্স ফ্ৰেকশ্যনত আকৌ লিখি দিব চাওঁ 9 9 বা যাব ওপৰত 1 9 9 গুণ 82 একেটো কথাই হ'ল বুজিলে গতিকে এইটো আপোনাৰ শুদ্ধ উত্তৰ বুজি পাইছে চাগে এক্সপনেণ্টৰ ফৰ্মুলা এটা ইউজ হৈছে আৰু ৰুট অভাৰৰ স্কোৱাৰ ৰুটৰ বেছিক কনচেপ্ট ট্ৰিগন'মেট্ৰি প্ৰশ্ন এটা আছে কি আছে চাওঁচোন কৈছে যে ইফ কছ থিটা ইকুৱেল টু a বাই বি কছ থিটা ভেলুটো দি দিছে a বাই বি সুধিছে চেক থিটা ভেলু কি হ'ব এইটো জানিবলৈ ফৰ্মুলা অকল এইটোৱে জানিব লাগে কছ থিটাৰ ফৰ্মুলা কছ থিটা মানে কি 1 বাই চেক থিটা এইটো জানিব লাগে তেতিয়াহ'লে এইটোৰ পৰা গ'লে চেক থিটা মানটো কি হ'ব চেক থিটা ইকুৱেল টু এইটো অলপ বল কৰিলে গম লাগে কছ থিটা হ'বনে গতিকে এইটো কছ থিটা মানটো a বাই বি দিছে তেতিয়াহ'লে চেক থিটা মানটো কাটিলে কি হ'ব 1 বাই কছ থিটা মানটো a বাই বি এইটো যদি ডিভাইড কৰি দিয়া হয় এইটো 1 কি হ'ব b বাই a হ'ব গতিকে চেক থিটা মানটো আমি পালোঁ b বাই a আছেনে এইটো b বাই a আছে যিহেতু ট্ৰিগন'মেট্ৰিক কনচেপ্ট ল'লে ফৰ্মুলা দুটামান পটককৈ কৈ দিওঁ আপোনালোকে মনত ৰাখি লওক কমন ফৰ্মুলা বেছিক কনচেপ্ট এই তিনিটা ফৰ্মুলা এই অংকটোৰ লগত জড়িত হৈ থকা যদিও প্ৰশ্ন আহিব পাৰে সাইন থিটা মানে হ'ল 1 বাই কছেক থিটা কছ থিটা মানে হ'ল 1 বাই চেক থিটা আৰু টেন থিটা মানে হ'ল 1 বাই কট থিটা এই তিনিটা ফৰ্মুলা মনত ৰাখিব আৰু তিনিটা কৈ দিওঁ সাইন স্কোৱাৰ থিটা প্লাছ কছ স্কোৱাৰ থিটা ইকুৱেল টু 1 এইটো ফৰ্মুলা মনত ৰাখিব আৰু আপোনাৰ টেবুলখন মনত ৰাখিব লাগে ইচ্ছা কৰিলে পাৰে মনত ৰাখিব টেবুলখন মনত ৰখা টেকনিক এটা কৈ দিম যদি আপোনালোকে অলপ কমেণ্ট কৰে মই ট্ৰিগন'মেট্ৰিৰ ওপৰত এক্সট্ৰা ক্লাছ এটা লৈ আহিম টপিকটো সৰু কনচেপ্ট আৰু ফৰ্মুলা কেইটামান কৈ দিম এতিয়া যিহেতু আমি যোৱা বছৰ পেপাৰখন ছল্ভ কৰি আছোঁ এটা কুৱেশ্যন ইমান সময় দি থাকিলে আমাৰ বহুত সময় লাগি যাব গতিকে আগবাঢ়োঁ নেক্সট কুৱেশ্যন পেৰিমিটাৰ অফ এন ইকুইলেটাৰেল ট্ৰাইংগল মানে গম পাইছেনে যাৰ প্ৰত্যেকডাল বাহু আৰু প্ৰত্যেকটো কোণ সমান এইটো সমান তিনিটা সমান পেৰিমিটাৰ মানে কি এইডাল গোটেই তিনিডাল যোগ কৰি কিমান পাইছে 6 চেণ্টিমিটাৰ মানে এডালৰ মান কিমান হ'ব 2 2 2 নহ'ব জানো ওলাই পৰিলে গোটেইটো কৰিব দৰকাৰে নাই ইকুইলেটাৰেল মানে গোটেইকেইডাল সমান নহয় জানো যদি পেৰিমিটাৰ মানে কি এডাল প্লাছ এডাল বাহু মিলি 6 গতিকে 2 2 2 হ'ব প্ৰত্যেকডাল কৈছে যে এৰিয়া অফ দ্য ট্ৰাইংগল এতিয়া এৰিয়া অফ এ ট্ৰাইংগল আপোনালোকে এনেই জানে হাফ ইনটু বেছ ইনটু হাইট বুলি কিন্তু সেইটো হ'ব যেতিয়া ট্ৰাইংগল এটা হাইটটো দিয়া থাকিব সেইটো কিন্তু ইয়াক আমাৰ হাইটটো দিয়া নাই গতিকে আমাৰ এতিয়া আৰু এটা ফৰ্মুলা আছে এৰিয়া অফ কি ট্ৰাইংগল ইকুইলেটাৰেল ট্ৰাইংগলৰ ফৰ্মুলা হ'ল √3/4 a স্কোৱাৰ এইটো মনত ৰাখিব এইটো ফৰ্মুলাটো মনত ৰাখিলে হৈ যাব কিন্তু মানে বেছিক কনচেপ্ট এটা যদি মই উলিয়াই দিব যাওঁ পটককৈ উলিয়াই দিছোঁ আপোনালোকে চাই লওক এইটো আমাৰ ট্ৰাইংগলটো ডাউনকৈ আঁকি দিওঁ এইটো আমাৰ ট্ৰাইংগলটো হ'লনে
মানি ল'লোঁ ইয়াত এইটো মানে এয়া মানে যদি আমি মাজতে 8ডাল দি এইডালক যদি সমানতে ভাগ কৰি দিওঁ, সমানকৈ 90 ডিগ্ৰীকৈ ভাগ কৰি দিওঁ, তেতিয়াহ'লে আমাৰ এইডোখৰ মানটো কিমান হ'ব? এইটো এই গোটেইডাল এ আছিলে, তাৰ আধা a/2 হ'বনে? এইডোখৰ a/2 হ'বনে? এতিয়া আমি আধা ত্ৰিভুজটোৰ হাইপটেনিউছ এইডালৰ মান পালোঁ এইডোখৰ মান a/2, তেতিয়াহ'লে ইয়াৰ মান উলিয়াব পাৰিমনে? যিহেতুটো 90 ডিগ্ৰী পাইথাগোৰাছ থিয়ৰম লগালে কি হ'ব? এই দীঘলডোখৰ হাইটৰ মানটো কি হ'ব? a² - a/2 হোল স্কোৱাৰ, এইটো কৰি দিলে হ'বনে? পাইথাগোৰাছ ফৰ্মুলা লগালে এইডাল হাইপটেনিউছ মাইনাছ এইটো কৰি দিলে এইটো স্কোৱাৰটো পামনে? তেতিয়াহ'লে a² - a²/4 হ'ব। কি হ'ব এইটো? 4a² - 3a²/4, এইটো ৰুট অভাৰ যদি উলিয়াই দিওঁ √3a/2, এইটো 3a/2টো কি পালোঁ আমি? এই হাইটৰ লেংথটো কিমান পালোঁ? √3a/2 হ'ব। তেতিয়াহ'লে আমি যিহেতু অৰিজিনেল ফৰ্মুলা যিটো জানো আমি ত্ৰিভুজৰ, এই ফৰ্মুলাটো এতিয়া পাতি দিওঁ চাওকচোন। হাফ ইনটু বেছ মানে কিমান? এই গোটেইডালৰ মান a নাছিলে যে, a পূৰণ হাইটটো কিমান পালোঁ আমি? √3a/2 পালোঁনে? এইটো যদি কৰি দিওঁ কি পাম আমি? √3a²/4 পামনে? মানে আমি আল্টিমেটলি এটাত সমবাহু বা ইকুইলেটাৰেল ট্ৰায়েংগলৰ এৰিয়াটো কিমান পালোঁ? √3a²/4। গতিকে মনত কি ৰাখিব আপোনালোকে? ইয়াৰ ফৰ্মুলাটো হ'ল √3a²/4। কিহৰ ফৰ্মুলাটো? ইকুইলেটাৰেল ট্ৰায়েংগলৰ। বুজি পালে? আশা কৰোঁ এইখিনি লিখি লৈছে, গতিকে মই মোহাৰি দিছোঁ, ছল্ভ কৰি দিব লাগিব যে প্ৰব্লেমটো। এতিয়া এইটো ফৰ্মুলা আমাক দিছে কি? ইকুইলেটাৰেল ট্ৰায়েংগলৰ আমাৰ পেৰিমিটাৰ দিছিলে 6 চেণ্টিমিটাৰ। গতিকে আমি ছাইডৰ মানটো কিমান পালোঁ? এডাল বাহুৰ 2 মিটাৰ। গতিকে এৰিয়া কি হ'ব? এই ফৰ্মুলাত বহাই দিওঁ 3, a মান কিমান? 2² / 4, 2² মানে 4, এইটো গুচি গ'ল, √3 কি হ'ব? চেণ্টিমিটাৰ স্কোৱাৰ। আছেনে? অপশ্যন ডিটো আছে উত্তৰটো। হ'ব। নেক্সট প্ৰশ্ন। ভেলু অফ √, ভিতৰত ভেলু এগালমান দিছে, ভয় কৰিবলগীয়া একো নাই, জাষ্ট চিম্পল ৰুটৰ কনচেপ্ট। ৰুট মানে কিনো প্ৰথমতে বুজি লওক, মেক্সিমামে জানিবই চাগে নজনাখিনিৰ কাৰণে। যদি 25 আছে, 25 মানে যে 5 পাওঁ, কেলৈ পাওঁ? এইটো 5 × 5 নহয় জানো? স্কোৱাৰ ৰুট, ইয়াৰ পৰা এটা ওলাই গুচি আহে, দুটা কমন থাকিলে, সেইটোৱে হ'ল, সেইটোৱে বেছিক কনচেপ্ট। যদি 9 আছে, ইয়াৰ মানটো 3 × 3 √, আছে, গতিকে এটা ওলাই আহিব 3 হয়, এইটো √, বেছিক কনচেপ্ট। এতিয়া ইয়াত কি দিছে? ইয়াৰ মানটো উলিয়াব কৈছে 0.04। 0.04 হ'লে কি কৰিব লাগিব আমি? 0.04 পাবলৈ আমি 0.2 যদি দুটা পূৰণ কৰি দিওঁ কিমান হ'ব? 4 হ'ব, কিন্তু ইয়াতো দশমিকৰ পাছত এটা আছে, গতিকে 0 আহি যাবনে? সেইটোৱে কনচেপ্টটো। গতিকে 0.04 মানটো আমি কিমান পালোঁ? 0.2 প্লাছ 1.44 মানে কি? আপুনি দশমিক বাদ দিয়ক, স্কোৱাৰ আৰু কিউবৰ মান কিছুমান মুখস্থ কৰিব কৈছিলোঁনে? স্কোৱাৰ 1 পৰা 30 আৰু কিউবৰ 1 পৰা 20লৈ সহজ হ'বলৈ। আৰু এটা কথা কৈছিলোঁ লগতে, টেবুলছ 11 পৰা 20লৈ মুখস্থ কৰিব। এইখিনি মুখস্থ থাকিলে একেবাৰতে ওলাব, ইমান সময় মাথা মাৰি থাকিব নালাগে। 144 মানে কি? 144 মানে 12 স্কোৱাৰ। এতিয়া দশমিক এটা আছে, দশমিক থকা মানে কি হ'ব? 1.2 আনি দিলে হ'ল। 1.2 যদি আমি দুটা পূৰণ কৰি দিওঁ, তেতিয়াহ'লে আমি 1.44 পাম। এইটো 169 মানে কি? 169 মানে হ'ল 13 স্কোৱাৰ। মনত থাকিলে কিমান লাভ দেখিছে? 13 স্কোৱাৰতে কি দশমিকৰ ভিতৰত আছে 1.69, 1.3 যদি দুটা পূৰণ কৰি দিওঁ 1.69 পাম। তাৰপিছত কি আছে? 0.00009 মানে 0.03। 0.03 যদি দুটা পূৰণ কৰি দিওঁ, দশমিক দুটা 4টা আগত দুটা আহি যাব। এইটো দুটা যোগ কৰি দিলে কি হ'ব? 0.2 যোগ 1.2 যোগ 1.3 যোগ 0.03, ইয়াত 3 হ'ল, 2 2 4 3 7 হ'ল, 1 1 2, 2.73 আছেনে? এইটো C2 2.73 শুদ্ধ উত্তৰ হ'ব। গতিকে গম পালেনে স্কোৱাৰ আৰু কিউব আৰু টেবুলখন মনত থকা কিমান দৰকাৰী কাম? কৰি ল'ব আজিৰ পৰা। আপুনি যদি 15 দিন সদায় যদি এবাৰ পঢ়েও, ৰাতিপুৱা এবাৰ গধূলি এবাৰ যদি এনেই মুখস্থ কৰিব নালাগে, ৰেগুলাৰ যদি ৰিড মাৰে, অনলি ৰিড, যদি 15 দিন কণ্টিনিউ ৰিড মাৰে 30 বাৰ, অট'মেটিক মনত ৰৈ যাব, চিন্তাই নাই। হ'ব। নেক্সট কুৱেশ্যন।
কৈছে যে 45% অফ এ নাম্বাৰ ইজ 30% অফ আনাডাৰ নাম্বাৰ ৰেচিঅ' অফ দ্য ফাৰ্ষ্ট নাম্বাৰ টু দ্য ছেকেণ্ড নাম্বাৰ দুটা নাম্বাৰ দিছে ধৰি ল'লোঁ এক্স আৰু ৱাই কৈছে 45% অফ এ নাম্বাৰ 45% অফ নাম্বাৰ এক্সৰ কাৰ সমান বুলি কৈছে 30% অফ দ্য আদাৰ নাম্বাৰ 30% অফ 45% অফ এক্স ইকুৱেল কি কৈছে 30% অফ ৱাই সুধিছে কি ৰেচিঅ' উলিয়াব কৈছে ফাৰ্ষ্ট নাম্বাৰ আৰু ছেকেণ্ড নাম্বাৰৰ কিনো 45% অফ এক্স মানে কি 45/100 ইনটু এক্স নহয় জানো 30% অফ ৱাই মানে কি 30/100 ইনটু ৱাই এইটো 100 তললৈ কটাকটি গুচি যাব ফাৰ্ষ্ট নাম্বাৰ ছেকেণ্ড নাম্বাৰ ৰেচিঅ' উলিয়াব কৈছে এইটো এক্স ৱাইটো এফালে লৈ আহোঁ এক্স বাই ৱাই 45 এফালে লৈ যাওঁ 30/45 15 3 গুণ 45 15 2 গুণ 30 গতিকে এক্স আৰু ৱাই ৰেচিঅ' কি পালোঁ আমি 2:3 আছেনে অপশ্যনত 2:3 এইটো 2:3 উত্তৰ অপশ্যন এইটো ৰেচিঅ' উলিয়াব দিছে জাষ্ট আৰু পাৰ্চেণ্টেজৰ সৰু কনচেপ্ট এটা আছে বুজিলে ইজি অংক এইবিলাক ইমান ইজি অংক আছিলে চাওকচোন আকৌবা এইবাৰ কেনেকুৱা আহিব নাজানো তথাপিও এনেকুৱা টাইপৰ আহিব ছেম লেভেলৰ আহিব ইমানো টান নাহে এখন HS লেভেলৰ পেপাৰখন আছিলে ডিগ্ৰী লেভেলখন আকৌ লৈ আহিম এইখন শেষ কৰি লওঁ প্ৰথমত নেক্সট কুৱেশ্যনটো আছে 98 ট্ৰফিজ 98টা ট্ৰফি ল'ৰা অলপ মাজত ভগাই দিছে বুলি কৈছে ডিষ্ট্ৰিবিউটেড টু সম বয়জ ইন এ গ্ৰুপ ইচ বয় ইন দ্য গ্ৰুপ গট টুৱাইচ এজ মেনি অফ দ্য ট্ৰফিজ এজ দ্য নাম্বাৰ অফ বয়জ এই লেংগুৱেজবোৰ অলপ বুজি যাবলগীয়া হয় এইবোৰ ছল্ভ কৰিবলৈ অসমীয়াত দিয়া থাকিবই প্ৰত্যেকটো লেংগুৱেজত দি থাকিব পাৰোঁ অসমীয়াখিনিৰ কাৰণে টেনশ্যন নাই সুধিছে নাম্বাৰ অফ বয়জ ইন দ্য গ্ৰুপ কিমান আছে সুধিছে আমি তেতিয়াহ'লে কি ধৰোঁ লগত এক্স বি দ্য নাম্বাৰ অফ বয়জ আমাক যি উলিয়াব দিছে সেইটোৱে ধৰি ল'ব লাগিব আমি নাম্বাৰ অফ বয়জটো কিমান আছে বুলি ধৰি ল'লোঁ এক্স এতিয়া একৰ্ডিং টু ইকুৱেশ্যনটো বনাব লাগিব সমীকৰণটো ভালদৰে বুজক কৈছে যে ইচ বয় ইন দ্য গ্ৰুপ গট টুৱাইচ এজ মেনি অফ দ্য ট্ৰফিজ এজ দ্য নাম্বাৰ অফ বয়জ কৈছে যে গ্ৰুপত থকা প্ৰত্যেকটো ল'ৰাই কিমানটাকৈ মৰ্টন পালে বুলি কৈছে কিমানটাকৈ মৰ্টন পালে টুৱাইচ এজ মেনি অফ দ্য ট্ৰফিজ এজ দ্য নাম্বাৰ অফ বয়জ বুলি কৈছে মানে নাম্বাৰ অফ বয়জ যিমান আছিলে তাৰ টুৱাইচকৈ ট্ৰফি পাইছে বুলি কৈছে আমি এতিয়া নাম্বাৰ অফ বয়জ এক্স হৈছিলোঁ হয় নাই নাম্বাৰ ল'ৰাৰ যদি 10টা আছে গ্ৰুপটোত ধৰি লওক ক্লাছত 10টা আছে ল'ৰা তেতিয়াহ'লে এটা ল'ৰাই তাৰ ডাবুল ট্ৰফি পাইছে 20টা ট্ৰফি পাইছে বুলি কৈছে এতিয়া সমীকৰণটো কেনেকৈ বনাব টোটেল ট্ৰফি আছে 98টা বিলাব ইকুৱেশ্যন এইফালে লিখি ল'লোঁ এতিয়া কৈছে এক্সটা ল'ৰা হয়নে এক্সটা ল'ৰা ট্ৰফি কেইটাকৈ পাব যেইটাকৈ নাপাব যদি 10টা ল'ৰা আছিলে ট্ৰফি বোলে 20টাকৈ পাইছে টোটেল ট্ৰফি কিমান কেনেকৈ ওলাব 10 + 20 কৰি দিব লাগিব নাই তেতিয়াহে পাম টোটেল নাম্বাৰ অফ ট্ৰফিটো মৰ্টন ধৰি ল'লোঁ 5টা ল'ৰা আছিলে ক্লাছত প্ৰত্যেকে 10টাকৈ ট্ৰফি পাইছে টোটেল কেইটা ট্ৰফি আছিলে 5 × 10 পূৰণ কৰিলে 50 এইটো টোটেল ট্ৰফি হ'ল নাই গতিকে টোটেল ট্ৰফি 98টা আছিলে আমি 98টো লিখি ল'লোঁ এতিয়া ইয়াৰ লগত পূৰণ কৰিব লাগিব পূৰণ কিমান কৰিব ট্ৰফি কিমানকৈ পাইছে কৈছে যে ডাবুলকৈ পাইছে বুলি কৈছে যিমানটা ল'ৰা আছিলে ডাবুলকৈ টুৱাইচ এক্স এক্সৰ ডাবুল টুৱাইচ এক্স হয় নাই গতিকে কি হ'ব টুৱাইচ এক্স স্কোৱাৰ ইকুৱেল 98 হৈ যাবনে তেতিয়াহ'লে এক্স স্কোৱাৰ ইকুৱেল কি হ'ব 2টো ইফালে হৰণ কৰিলে 98 49 হ'ব গতিকে এক্স ইকুৱেল কি হ'ব +7 বা -7 আমি -7টো কনচিডাৰ নকৰোঁ মানুহৰ সংখ্যা সুধিছে গতিকে 7টা থাকিব টোটেল বয়জ পাই গ'লোঁ এক্সৰ নাম্বাৰ সঁচা নে মিছা ক্ৰছ চেক কৰি চাওক 7টা আছিল ল'ৰা ট্ৰফি পালে ডাবুলকৈ 14টা 14 7 × 98 মিলিলে নাই ক্ৰছ চেকো হৈ গ'ল লগতে বুজিলে এই ইকুৱেশ্যনটো এই লেংগুৱেজটো অলপ বুজিব লাগে আৰু ইকুৱেশ্যনটো বনাব চাব লাগে সেয়াই আৰু বেলেগ একো কথা নাই ইজি অংক এইবিলাক প্ৰেক্টিছ যিমানে কৰি থাকিব সিমানে আহি যাব ৰেগুলাৰ 15-20টাকৈ অংক কৰি থাকক যাৰ অংক উইক কৈছে মেডিয়ান উলিয়াব কৈছে এইটো ষ্টেটিষ্টিক্সৰ প্ৰশ্ন দি দিছে দেখিছে চব ৰেণ্ডম অল মিক্স ধুনীয়া পেপাৰ দিছিলে চব কনচেপ্টে আছে একদম 6 পৰা 10লৈ থকা মেডিয়ান মানে কি মাজৰ ভেলুটো একদম মাজৰ ভেলু ইফালৰ পৰা আহি মাজৰ ভেলুটো কিন্তু মাজৰ ভেলুটো ডাইৰেক্ট ইয়াৰ মাজৰ ভেলুটো নহয় বস্তুটো আপুনি মাজৰ ভেলু উলিয়াবলৈ এচেণ্ডিং অৰ্ডাৰ বা ডিচেণ্ডিং অৰ্ডাৰ কৰি ল'ব লাগিব হয় এচেণ্ডিং অৰ্ডাৰত আপুনি গোটেইখিনি সজাই ল'লে বা ডিচেণ্ডিং অৰ্ডাৰত গোটেইখিনি সজাই ল'লে এচেণ্ডিং অৰ্ডাৰ মানে সৰুৰ পৰা ডাঙৰলৈ ডিচেণ্ডিং অৰ্ডাৰ মানে ডাঙৰ পৰা সৰুলৈ বুজিলে সেইটোৱে কথাটো এতিয়া এইটো আমি সজাই লওঁচোন এচেণ্ডিং অৰ্ডাৰতে সজাই লওঁ ইয়াত এনেকৈ সোনকালে কৰিবলৈ মই বুদ্ধিটো দিছোঁ চাওক লগতে কাটি যাব তাতো 1 1
1 তিনিটা আছে 1 1 1 2 কেইটা আছে 2 এটা আৰু নাই 2 তাৰপিছত কি আছে 4 4 আছে নাই 5 এটা 5 দুটা 4 5 5 তাৰপিছত কি আছে 7 আছে 8 আছে 7 আছে 8 আছে তাৰপিছত কি আছে 12 দুটা 12 দুটা তাৰপিছত কি আছে 16 আৰু 17 16 আৰু 17 কেইটা আছে টোটেল 3 3 6 3 9 4 13টা এইফালৰ পৰা তেতিয়াহ'লে 6টা গ'ল এইফালৰ পৰা 6টা গ'ল মাজত থাকিলে 5 শুদ্ধতৰ 5 এইটো নম্বৰ বেছি নাই যে গতিকে ফৰ্মুলালৈ অহা নাই কথাটো কনচেপ্টৰ পৰা গৈছোঁ যদি বেছি নম্বৰ থাকিলেচোন পাৰিব ইমান বহুত নম্বৰ নিদিয়ে 50-60টা নিদিয়ে যদি ফৰ্মুলা আছে ইয়াত 13টা নাম্বাৰ আছিলে হয় নাই 13টা মানে অযুগ্ম সংখ্যাত আছিলে যে গতিকে মেডিয়ানটো উলিয়াব n+1/2 অবজাৰভেশ্যন বা n/1ত অবজাৰভেশ্যন মানে এইটো আছে এইটোতে ছল্ভ কৰি দিয়াৰ পিছত আপুনি যিটো সংখ্যা পাব সেই পজিশ্যনটোত থকা সংখ্যাটো মানে ধৰি লওক n আছে কিমান 13 + 1/2 মানে কিমান পালোঁ 14/2 মানে 7th অবজাৰভেশ্যন 7th অবজাৰভেশ্যন মানে এই চিৰিয়েল নাম্বাৰত 1 2 3 4 5 6 7 নম্বৰটো আমাৰ মেডিয়ান মানে সেইটো কনচেপ্ট এইটোহে সেইটো 7th এনচাৰ নহয় 7th অবজাৰভেশ্যনৰ মান হ'ল 5 ফৰ্মুলাটো অলপ কনফিউজিং হ'ব পাৰে মই ফৰ্মুলাটো আপোনালোকক কৈ থকা নাই একেবাৰতে তুমি দিয়া চাগে বুজাই দিলোঁ বুজি পাইছে লগতে গম পালে হ'ব চাওক এইটো ধুনীয়া কিমান উজু উজু প্ৰশ্ন দিছে যদি আপোনাৰ স্কোৱাৰ আকৌ কৈছোঁ মই কৈয়ে থাকিম মই যেতিয়া ক্লাছ কৰোঁ সদায় কৈ থাকিম এইটো কথা যদি মনত ৰাখে আপোনালোকৰ ভাল মনত নাৰাখিলে আপোনালোকৰ লছ স্কোৱাৰ কিহৰ পৰা কি হ'লে 1 পৰা 30লৈ কিউব 1 পৰা 20লৈ টেবুলছ 11 পৰা 20লৈ এইকেইটা বস্তু মনত থাকিলে এইবোৰ অংক এনে চুটকিত ওলাই যায় চাওক 225 মানে ডাইৰেক্ট মই জানোৱেই 15 স্কোৱাৰ ৰুট অভাৰ পৰা উলিয়াই দিলোঁ 729 মানে মই জানোৱেই 27 স্কোৱাৰ ৰুট অভাৰ পৰা উলিয়াই দিলোঁ 27 হৈ গ'ল আকৌ 25 মানে আপুনিও জানে 5 স্কোৱাৰ 5 উলিয়াই দিলোঁ 144 মানে মই জানো আপুনি জানে নে নাজানো 12 আকৌ 16 মানে জানে আপোনালোকে 481 মানেও জানে 9 ডাইৰেক্ট লিখি দিছোঁ কিয় কাৰণ ৰুট অভাৰটো ডাইৰেক্ট উৰাই দিলোঁ মই ইয়াৰ মানে 225 মানে কিনো 225 মানে 15 × 15 নহয় জানো তলত থাকিব 27 × 27 ৰুট অভাৰটো যদি আঁতৰাই দিওঁ এটা পুথৰ নাথাকিব জানো এই একেবাৰতে উলিয়াই দিছোঁ সময় নাপায় ইমান এই 27 12 9 আছে যোগ কৰিব লাগিব ইমানকেইটা লসাগু উঠাব নালাগে এইবোৰ বা কাটি দিওঁ 3 5 গুণ 3 9 গুণ এতিয়া লসাগু ল'বলৈ অলপ সুবিধা হ'ব লসাগু কেনেকৈ ল'ব 9 12 9 এইবোৰ পাতি মেলি কৰি থাকিব নালাগে 9 12 9 পাতি এইবোৰ এনেকৈ তিনি কৰি থাকিব নালাগে এইবোৰ পুৰণা মেথড হ'ল আছে একচুৱেলি পুৰণা মেথড নহয় কিন্তু সহজকৈ কৰিবলৈ সেইটো সময় লাগিব মানে চাওক 9 12 9 আছে ডাঙৰ সংখ্যাটো ল'লোঁ 12ৰ পূৰণফল 12ক প্ৰথম 12ক যায় 12 গুণ 12 সেই 12ক 9 যায় নি নাযায় 12 দুগুণ 24 24ক 9 যায় নি নাযায় 12 দুগুণ 36 36ক 9 যায় নাই যায় 9 4 গুণ 36টো এলচিয়াম হৈ গ'ল 9 4 গুণ 4 5 গুণ 20 12 3 গুণ 3 5 গুণ 15 9 4 গুণ 4 4 গুণ 16 20 পৰা 15 গ'ল থাকিল কিমান 5 5 - 16/36 5 পৰা 16 বিয়োগ কৰিলে থাকিলে -11/36 উত্তৰটো হ'ল -11/36 4 নম্বৰ এই লসাগু লোৱা বস্তুটো বুজি পালেনে চাওক এই টাইমে নকয় এই অংকটো হৈ গ'ল মই লসাগু লোৱা কনচেপ্টটো শিকাই দিওঁ লসাগু কেনেকৈ ল'লোঁ আপুনি পাতি কৰি থাকিব নালাগে ধৰি লওক আপুনি 8 আৰু 14ৰ লসাগু উলিয়াব লাগে আপুনি পাতি মেলি কৰি থাকিব নি পাতি মেলি কৰি থাকিব পাৰিব 2 4 নিজৰ কথা 2 7 7 4 গুণ 28 28 গুণ 56 পাতি মেলি কৰি থাকিব পাৰে কিন্তু মুখতে আপুনি উলিয়াব কেনেকৈ 8টো সৰু এইটো কনচিডাৰ কৰিব নালাগে 14 14 গুণ 14 14ক 8 যায় জানো নেযায় গতিকে এইটো নহয় 14 দুগুণ কিমান 28 28ক 8 যায় নি নেযায় 14 তিনি গুণ কিমান 42 42ক 8 যায় নি নেযায় 14 4 গুণ কিমান 56 এইটো 8 7 বাৰ যায় গতিকে এইটো লসাগু মানে কি LCM লৱেষ্ট কমন মাল্টিপুল দুইটাই কমন যিটো নাম্বাৰক ডিভাইড গৈ থাকিব দুইটাই একেবাৰে সৰু হ'ব লাগিব গতিকে দুইটাই যোৱা সৰু নাম্বাৰ এইটোৱে বুজিলে আগবাঢ়োঁ এতিয়া নেক্সট কুৱেশ্যনলৈ কিন্তু তাৰ আগত এই কথাটো নাপাহৰিব স্কোৱাৰ কিউব আৰু টেবুল এইটো মনত ৰাখক পৰীক্ষাত আপোনাৰ 10 মিনিট বাচি যাব 10 মিনিট নাবাচিলেও 7-8 মিনিট বাচি যাব বহুত সোনকালে ওলাব বস্তুখিনি নেক্সট কুৱেশ্যন চাওঁ ধুনীয়া প্ৰশ্ন এটা আছে এইটো ইয়াৰ কাৰণে মই আপোনালোকক শ্বৰ্ট ট্ৰিক এটা কৈ দিম আৰু মেইন কনচেপ্টটো কৈ দিম বাৰু শ্বৰ্ট ট্ৰিকটোৱে লগাব বহুত সোনকালে ওলাব বুজিছে কৈছে যে A starts his journey at 1 PM
এই 1টা বজাত তাৰ জাৰ্ণি ষ্টাৰ্ট কৰিছে বুলি কৈছে। কেইটা বজাত? 1টা বজাত। পইণ্ট পি পৰা কৈছে কিমান স্পীডত গৈছে? 1 মিটাৰ পাৰ ছেকেণ্ডত গৈছে স্পীড এইটো হা। বি ষ্টাৰ্টছ ইজ জাৰ্ণি কেইটা বজাত? 1:10 গৈছে। এই পি পায় ছেইম ডাইৰেকশ্যনতে গৈছে কিমান স্পীডত? 2 মিটাৰ পাৰ ছেকেণ্ডত। কৈছে যে এ আৰু বি গৈ 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 কিউ পইণ্টত লগ লাগিছে বুলি কৈছে। দুইটা গৈ এইটো পইণ্টত লগ লাগে তেন্তে ডিষ্টেঞ্চ আমাক এই পি কিউ ডিষ্টেঞ্চটো কিমান সুধিছে। এনেকুৱা প্ৰশ্ন যদি আহে আপুনি ফৰ্মুলা এটা মনত ৰাখিব, ডিষ্টেঞ্চ ইকুৱেল টু যদি স্পীড দুইটা যদি স্পীড দিয়া থাকিব সেইটো কণ্ডিশ্যন আছে। ট্ৰিক হয় এইটো শ্বৰ্ট ট্ৰিক। এনেকুৱা আৰু বহুত কুৱেশ্যনত আহে, বহুত কুৱেশ্যনত কাম আহিব এইটো, য'ত আপোনাৰ স্পীড দুটা দিয়া থাকিব আৰু টাইম ডিফাৰেঞ্চ এটা দিয়া থাকিব। মানে 15 মিনিট আগত 15 মিনিট পিছত তেনেকুৱা দিয়া থাকিব। প্ৰথমতে উলিয়াব ওপৰত স্পীড 1 পূৰণ স্পীড 2, তলত উলিয়াব স্পীড 1 আৰু স্পীড 2 মাজৰ ডিফাৰেঞ্চটো। এইটো স্পীড 1 হ'ব পাৰে, নিগেটিভত নানিব কেতিয়াও। স্পীড 1 স্পীড 2 পূৰণ কি হ'ব? পূৰণ টাইম ডিফাৰেঞ্চ কিমান? এইটোত চাওঁ স্পীড 1 স্পীড 2 1 মিটাৰ আৰু 2 মিটাৰ পাৰ ছেকেণ্ডত গৈ আছে। দুইটাৰ মাজত ডিফাৰেঞ্চটো 1 হয়নে? টাইম ডিফাৰেঞ্চ 1টা বজাত গৈছিলে 1:10, মাজত 10 মিনিট গেপ আছেনে? এইটো এতিয়া 2 পূৰণ 10 মিনিটত আছে। আমাৰ এইবোৰ মিটাৰত আছিলে নাই? মিটাৰ পাৰ ছেকেণ্ডত আছিলে নাই? গতিকে মিনিটটো ছেকেণ্ডলৈ নিব লাগিব। 1 মিনিটে 60 ছেকেণ্ড হ'লে 10 মিনিটে 10 × 60 ছেকেণ্ড। এইটো পূৰণ কৰিলে কি হ'ব? 60 × 10 পৰিলে 600 দুখন 1200 কিমান মিটাৰ? 1200 মিটাৰ। অপশ্যনত কি আছে? কিলোমিটাৰ আছে। 1200 মিটাৰ মানে 1.2 কিলোমিটাৰ হয়নে? গতিকে এই চি 1.2 কিলোমিটাৰটো শুদ্ধ। বুজি পালে? ইজি কুৱেশ্যন। এই ট্ৰিকটো মনত ৰাখক অকল। যেতিয়া কি দিয়া থাকিব? অকল স্পীড দিয়া থাকিব। দুটা স্পীড গিভেন, স্পীড দিয়া থাকিব আৰু টাইম ডিফাৰেঞ্চ এটা দিয়া থাকিব। এনেকুৱা প্ৰশ্ন কিছুমান আহে নহয়, আপুনি চাওক। কয় যে ৰাজুৱে স্কুললৈ গৈছিলে, স্কুললৈ গৈ সি 15 মিনিট দেৰিকৈ পালেগৈ ইমান 10 কিলোমিটাৰত গৈ। তাৰপিছত ৰামে আকৌ গৈছিলে 15 কিলোমিটাৰ, কিন্তু সি 10 মিনিট সোনকালে পালেগৈ। তেতিয়া 10 কিলোমিটাৰ সেই তেনেকৈ স্পীড দুটা দিছে আৰু টাইম ডিফাৰেঞ্চ এটা দিছে। এইটো লগাই দিব পাৰিব আপুনি ফৰ্মুলাটো, ইজি। এইভাগে বেছিক কনচেপ্টটোত যদি ক'বলৈ যাওঁ, বেছিক কনচেপ্টটো কৈ দিওঁ, আপোনালোকে ভাবিব নহয় কিছুমানে এইটো শ্বৰ্ট ট্ৰিক দি থৈছে। বেছিক কনচেপ্টটো দিলে কিছুমানে কনচেপ্টৰ পৰা কৰিব চাব নহয়, যদি এইটো মনত ৰাখিব টান পায়। কিন্তু এইটো মনত ৰাখিব টান পাব নালাগে মোৰ মতে। যদি আমি অৰিজিনেল মানে বেছিক মেথডত যদি যাওঁ, এইটো কনচেপ্টটো কি ল'ব লাগে? ডিষ্টেঞ্চ। এই ডিষ্টেঞ্চটো দুইটা সমান ডিষ্টেঞ্চে নাযাব জানো? মানে ধৰি ল'লোঁ ডিষ্টেঞ্চটো ডি, সমান ডিষ্টেঞ্চে যাব দুইটাই। অলপ দেৰিকৈ যায় আৰু বি 1:10 যাব আৰু এ 1 যাব। গতিকে কি কৰোঁ এতিয়া? প্ৰথমটো এতিয়া স্পীড যায় 1 মিটাৰ পাৰ ছেকেণ্ডত। কিমান সময় লাগিব? টাইমটো যদি টি বুলি ধৰি ল'লোঁ, ফৰ্মুলাটো কি আছিলে? স্পীড ইজ ইকুৱেল টু ডিষ্টেঞ্চ বাই টাইম আছিলে হয়নে? গতিকে তাক 1 মিটাৰ পাৰ ছেকেণ্ডত গ'লে কিমান ডিষ্টেঞ্চ যাবহি? ডিষ্টেঞ্চ ইকুৱেল টু কি হ'ব? ডিষ্টেঞ্চ ইকুৱেল নহ'ব, চৰি, টাইম ইকুৱেল ডিষ্টেঞ্চ বাই স্পীড। ডি ডিষ্টেঞ্চটো ডি নহয় জানো? স্পীড কিমান? 1 মিটাৰ পাৰ ছেকেণ্ড। আকৌ ইয়াৰ বি কাৰণে, এইটো এই কাৰণেহে ওলালে, বি কাৰণে কি ওলাব? টাইম ইকুৱেল ডিষ্টেঞ্চটো ডি ডিষ্টেঞ্চে যাব, ডিটো ধৰি লৈছিলোঁ আমি, ডি আৰু ডিভাইডেড বাই 2 মিটাৰ পাৰ ছেকেণ্ড। এই দুটা হ'ল ইমান সময় লাগিব, টাইম 1 আৰু টাইম 2। এক লাগিলে ইমান সময়, বিক লাগিলে ইমান সময়। তেতিয়াহ'লে 1টা বজাত গৈছিলে 1:10 পাইছিলেগৈ। সময় দুটাত ইমান এটাই গৈ সোনকালে পালেগৈ, এটাই গৈ অকণমান কম সময়ত পিছত পালেগৈ। কিমান সময়ত লগ পাবগৈ? মাজত যে 10 মিনিট এটা গেপ হ'ল, এই দুটা টাইমৰ ডিফাৰেঞ্চ দুটা গেপ কৰি দিলে আমি নাপাম জানো? T2 - T1 যদি কৰি দিওঁ, যদি 10 মিনিট উলিয়াই দিওঁ, একেটা ওলাবনে? কি হ'ব চাওকচোন। D/2 - D/1 ইকুৱেল 10 মিনিট। মিনিটত আছে, গতিকে ছেকেণ্ডলৈ লৈ গ'লে কিমান হ'ব? 10 × 60 600। গতিকে এইটো কৰিলে কি হ'ব? ডি হ'ব তলত LCM 2 2 1 গুণ 2 1 2 নহয়, ৰ'ব, T2 - T1 নহয়, T1 - T2, এইটোৱে মাইনাছ, চৰি অকণমান খৰ আগতে চিলি মিষ্টেক হৈ গৈছে। এইটো ডিফাৰেঞ্চটো উলিয়াব লাগে। T1 - T2 ইকুৱেল টু টাইম ডিফাৰেঞ্চটো 10 মিনিটটো কিমান সময় এক্সট্ৰা হ'ল? T1 কিমান? D/1 - D/2 ইকুৱেল টু 10 মিনিট মানে 600 ছেকেণ্ড। এইটো কৰিলে কি হ'ব? 2 1 2 গুণ 2 2D - 2 1 D ইকুৱেল টু 600 ছেকেণ্ড।
তেতিয়াহ'লে 2d - d হ'ল 2টো ইফালে পূৰণ কৰি দিলোঁ 1200 মিটাৰ মানে কিমান হ'ল 1.2 কিলোমিটাৰ বেছিক কনচেপ্টটো এইটো অকণমান দীঘল হৈ গৈছে নাই বস্তুটো গতিকে এই ফৰ্মুলাটো মনত ৰাখক বাকী মনত ৰাখিব নালাগে যেতিয়া স্পীড দুটা দিয়া থাকিব আৰু টাইম ডিফাৰেঞ্চ এটা দিয়া থাকিব হ'ব এইটো ইম্পৰ্টেণ্ট ফৰ্মুলা দেই বহুত ক্ষেত্ৰত কাম আহিব আৰু লগতে এভাৰেজ স্পীডৰ ফৰ্মুলা এটা আছে সেইটোৰ লগত লিখি দিওঁ এনেকুৱা প্ৰশ্ন পাওঁ নে নাপাওঁ নাজানো মনত ৰাখি লওক চান্স পাওঁতে কৈ দিছোঁ মনত পৰোঁতে যেতিয়া আপোনাৰ অকল প্ৰশ্নটোত স্পীড দিয়া থাকিব ধৰি লওক কোনোবা এটাৰ স্পীড দুটা ল'ৰাৰ স্পীড দিছে 5 কিলোমিটাৰ পাৰ ছেকেণ্ড আৰু এটা দিছে 6 কিলোমিটাৰ পাৰ ছেকেণ্ড তাৰ বোলে এভাৰেজ স্পীড উলিয়াব দিছে আপুনি কি কৰিব 5 আৰু 6 যোগ কৰি 2 হৰণ কৰি দিব নেকি কিমান ওচৰ পাইছে 11 5.5 কাটি দিব গ'ল নিগেটিভো খালে এইবাৰো নিগেটিভো আছে সেইটো নহয় ইয়াৰ ফৰ্মুলা হ'ল টুৱাইচ xy বাই x প্লাছ y কি হ'ব 2 × 5 × 6 বাই 6 যোগ 5 এইটো যোগ কৰি যি পায় সেইটোহে উত্তৰ হ'ব তেতিয়াহে এনচাৰ মিলিব এইটো দুটা স্পীড যদি দিয়া আছে যদি বাই চান্স এইটো ফৰ্মুলাটো লিখি লওক যদি বাই চান্স আৰু দিছে 7 কিলোমিটাৰ পাৰ ছেকেণ্ড তিনিটা স্পীড দিয়া থাকিলে এভাৰেজ স্পীড কেনেকৈ উলিয়াব আৰু একো দিয়া নাই অকল বোলে স্পীড আছে তেতিয়াহ'লে 3xyz ডিভাইডেড বাই xy প্লাছ yz প্লাছ xz এই ফৰ্মুলাটো মনত ৰাখি লওক বহুত ইম্পৰ্টেণ্ট বহুত কামত দিব অংক এই পোনে দেখিলে 1 মিনিট নালাগোতে অংক টুককৈ ওলাই যাব এইটো ছল্ভ কৰোঁতে কিমান সময় লাগে বুজিলে দুটা স্পীড দিয়া থাকিলে এইটো তিনিটা স্পীড দিয়া থাকিলে এইটো চাৰিটা স্পীড যদি দিয়া থাকে আকৌ 3xyz আৰু এটা আহি যাব তলত তিনিটাকৈ হ'ব ওপৰত চাৰিটা হ'ব ঠিক আছে নেক্সট প্ৰশ্নটো লগ পাওঁ কৈছে যে প্ৰাইচ অফ এন আৰ্টিকল ইজ ফাৰ্ষ্ট ডিক্ৰিজ বাই 40 এণ্ড দেন ইনক্ৰিজ বাই 20 প্ৰথম 40% কমিছে আকৌ 20% বাঢ়িছে নেট চেঞ্জ ইন প্ৰাইচ একো টান প্ৰশ্ন নহয় একেবাৰে সহজ কথা 100 টকা যদি প্ৰাইচটো আছিলে 40 টকা কমিলে 40% কমিলে 40% কমি গ'ল -40% কমি গ'লে কিমান হ'ব 60 টকা হ'ল নাই 100 টকা বস্তুটো 40% কমি গ'ল মানে 100 টকা 100 40% মানে 40 নহয় জানো কৈছে আকৌ ইনক্ৰিজ বাই 20% এইটো আকৌ কিমান বুলি কৈছে 20% বাঢ়ি গৈছে বুলি কৈছে 60 10% হ'ল 6 20% হ'ব কিমান হ'ব 6 6 12 তেতিয়াহ'লে কিমান হ'ল 20% 72 হ'ল কৈছে যে এতিয়া নেট চেঞ্জ 100 টকা আছিলে 72 টকা পালেহি কিমান প্ৰাইচত কিমান চেঞ্জ হৈছে 100 72 কিন্তু 28% 28 নাই জানো গতিকে 28% চেঞ্জ হৈছে 28% এনেই পোৱা নাই 100 আৰু 72 মাজত ডিফাৰেঞ্চ কিমান ডিফাৰেঞ্চটো 28 কিহৰ পৰা কমিছে 100 পৰা কমিছে পূৰণ কিহৰ লগত কৰিব লাগিব 100 লগত 100 গুচি গ'ল গতিকে 28% পালোঁ সেইটো বুজিলে ইয়াৰ লগত এইটো কয় কনচেপ্টটো ছাকচেছিভ ইনক্ৰিজ বা ডিক্ৰিজ ইয়াৰ কাৰণে এটা ফৰ্মুলাও আছে +-a +-b +-ab/100 কেনেকৈ কৰিব প্লাছ মানে বঢ়া মাইনাছ মানে কমা চাওক ডিক্ৰিজ বাই 40 কমিছে গতিকে -40 ইনক্ৰিজ বাই 20 বাঢ়িছে গতিকে 20 এতিয়া মাইনাছ আছে প্লাছ আছে মাইনাছে প্লাছে কিমান হয় মাইনাছ নহ'ব জানো এই দুটাৰ প্ৰডাক্টটো মানে এইটো হয় মাইনাছে প্লাছে মাইনাছ গতিকে মাইনাছ ইফালে 40 × 20/100 0 0 0 0 গুচি গ'ল -40 + 20 কিমান হ'ব -20 -4 × 8 -28% মানে মাইনাছ মানে কি কমিছে মানে আল্টিমেটলি 28% কমিছে নাই সেইটো 100 পৰা 72 হৈছিলে যে এই ফৰ্মুলাটো মনত ৰাখি থ'ব পাৰে কিন্তু এইকেইটা ফৰ্মুলা কি হয় একচুৱেলি এনেকৈ কৰিলেও পটককৈ ওলাই যায় গতিকে আপোনাৰ কথা চাই লওক কোনটো উজবা সেইটোতে কৰিব 55 কৈছে যে লিজা নামৰ ছোৱালীজনী আছিলে কৈছে যে নিজৰ বেংক একাউণ্টত কি কৰে লিজা deposits money in her savings bank in such a way that every next day her deposit amount is 12 more than her previous day deposit কৈছে এনেকৈ পইচাটো এনেকৈ ৰাখে যে সদায় 12 টকা বাঢ়ি গৈ থাকে মানে কয় প্ৰথম ডিপ'জিটটো 12 টকা প্ৰথম দিনা 12 টকা ৰাখিছিলে 12 টকা বাঢ়ি গ'লে নেক্সট দিনা 24 হ'ব তাৰপিছত 36 হ'ব 48 হ'ব এনেকৈ গৈ থাকিব তাৰপৰা সুধিছে টোটেল এমাউণ্ট ডিপ'জিট বাই লিজা 30 দিন ৰখাৰ পিছত টোটেল কিমান টকা গোট খালে সেইটো সুধিছে এইটো বেছিক কনচেপ্ট হৈ গ'ল AP বা HPটো কি কয় এৰিথমেটিক প্ৰগ্ৰেশ্যনৰ ফৰ্মুলাটো জানিব লাগিব চাম উলিওৱাৰ ফৰ্মুলাটো কি sum of n terms n/2 twice a plus n minus 1 into d এইটো ফৰ্মুলা লগাব লাগিব আৰু এটা ফৰ্মুলা আছে কিন্তু সেইটো কেতিয়া আহে n/2
ফাৰ্ষ্ট টাৰ্ম প্লাছ লাষ্ট টাৰ্ম, কিন্তু ইয়াত মানে শেষৰ টাৰ্মটো নাই নহয়, গতিকে এইটো ফৰ্মুলা নাখাটিব ইয়াত, এইটোৱে খাটিব। ইয়াতে কি হয় এ কিমান, ফাৰ্ষ্ট টাৰ্মটো হ'ল 12, ডি মাজৰ ডিফাৰেঞ্চ কিমান আছে, কমন ডিফাৰেঞ্চ 12 গৈ আছে, এন কিমান দিন টোটেল টাইম হৈছে এন 30, এই তিনিটা ভেলু পাই গ'লোঁ, এইকেইটা ইয়াত পাতি দিলে, পাতি মেলি অংকটো কৰি দিলে ওলাই যাব। ধুনীয়াকৈ এপি বনি আছিলে, ফৰ্মুলা এইটো উলিয়াই দিওঁ, n/2 মানে 30/2, 30/2 টুৱাইচ এ মানে 12 মানে 2 × 12 প্লাছ n-1 30 - 1 ইনটু ডি মানে কিমান 12, এইটো এতিয়া কৰি দিয়ক, চাওক মই কেনেকৈ কৰিছোঁ, এইটো চবেই কৰিব পাৰিবই, কিন্তু মই কেনেকৈ কৰি দিছোঁ চাওক চল্ভটো, চবৰে নিজৰ নিজৰ ষ্টাইল, মই পাতি মেলি কৰি নাথাকোঁ আৰু। 30/2 15 হ'ল, এইটো 24 হ'ল, প্লাছ এইটো 29 × 12, এতিয়া 29 × 12 পাতি মেলি কৰি থাকিবলৈ সময় নাই, মুখতে কৰিব চাওক, যদি পাৰে আৰু পটককৈ হোৱা বস্তু নহয়, টাইম লাগিব। 29 × 12 আপুনি মনতে ভাবি লওক, 29 × 10 + 2, 29 10 গুণ কিমান হ'ল 2900, 29 দুগুণ কিমান 58, হয়নে? তেতিয়াহ'লে টোটেল কিমান হ'ল 2958 হৈ গ'ল নাই? তেতিয়াহ'লে 15 × 2958 লগত যদি 24 যোগ কৰোঁ, 2958 লগত কিমান যোগ কৰিব লাগে 24 যোগ কৰিলে হ'ব 1958, 1960, কিবা এটা ভুল হৈছে নি বাৰু, 29 30 1 - 1 দি ঠিকে আছে। 2958 লগত 24 যোগ কৰিলে কিমান হ'ব 60 আৰু 82, 2982 28 4 12 দুবেলেগ কৰিলে 28 কৈছে, 2958 আৰু 2 গুচি গ'ল, 60 হ'ল, 60 লগত আৰু 22, এতিয়া 2982 আৰু 15, এইটো কিবা এটা ক'ৰবাত ভুল কৰিলোঁ নেকি, 30/2 টুৱাইচ এ প্লাছ n-1 ইনটু ডি, 30/2 15, 12 দুগুণ 24 প্লাছ 29 × 12, 29 10 গুণ হয়তো এইটো 2950 হ'ব নেকি বাৰু, 29 10 গুণ কিমান 290হে, 290 লগত 58 যোগ কৰিলে কিমান হ'ব 348 হ'ব, আৰু 348 লগত 24 পূৰণ কৰি দিলে কিমান হ'ব, 24 যোগ কৰি দিলে 348 350 হৈ গ'ল, গতিকে 370 372 372 15 এতিয়া পূৰণ কৰিব লাগে, 372 15 এনেকৈ কৰি দিওঁ আৰু ভুল হৈ গৈছে, 15 দুগুণ 30, 0 বোলে 3 কৰিলে 15 7 গুণ 105, 108 8 বোলে 10 কৰিলে 15 দুগুণ 45, 45 10 5580 অপশ্যন বিটো শুদ্ধ উত্তৰ। এইটো ইভাগে কৰিব পাৰিলেহেঁতেন, এইটো 15টোক যদি 10 যোগ 5 বুলি ভাবি লয়, তেতিয়াহ'লে 362 লগত 10 পূৰণ কৰিলে 3720 হ'ল, আকৌ 362 লগত 5 পূৰণ কৰা মানে কি, এইটো আধা নহয় জানো, এইটো আধা কিমান হ'ব 2 কৰিলে 18, 18 হ'লে এই দুটা যদি যোগ কৰি দিওঁ 0 6 2 8 8 15 5 বোলে 4 5580 সেইটোৱে, যিটো মুঠতে কথাটো এইটো যিটো উজু পায় সেইটোতে কৰিব, অংকটো শুদ্ধকৈ ওলাব লাগে, মই খালি কেতিয়াবা এনেকৈ কৰি দিওঁ যাতে অংকটো সোনকালে ওলায়, মুখতে কেতিয়াবা ওলাই যায় নাই, পাতি মেলি কৰি থাকিবলগীয়া নহয়, সেইটোৱে। বাকী অংকটো বুজি পাইছে ন, এ বিৰ চিম্পল প্ৰব্লেম আছিলে। ভেলু অফ দ্য এক্সপ্ৰেছন, এইবোৰ ৰুট অভাৰ দেখি বেছি ভয় নাখাব, সংখ্যাকেইটা চালেই গম পাই যে এইটো 3, এইটো 4, ৰুট অভাৰ 9 ওলাই আছে দেখোন, 9 মানে কিমান, ৰুট অভাৰ 9 মানে 3 নহয় জানো, ৰুট অভাৰ 16 মানে 3 + 4 + 42, তাৰ ওপৰতহে আছেগৈ এতিয়া, এইটো কি 42 4 46 3 কিমান 49 পালোঁ নাই, এতিয়া ৰুট অভাৰ 49, তাৰ লগত কি আছে 5 পূৰণ আছে, আকৌ যোগ কি আছে 134, ইয়াত আকৌ ৰুট অভাৰ আছে, 49 মানে কিমান, ৰুট অভাৰ 49 মানে 7 নহয় জানো, গতিকে 5 পূৰণ 7 হ'ল, গতিকে 134 যোগ 7 5 35, 134 35 কিমান হ'ব 169 হ'ব, ৰুট অভাৰ যোগ কিমান আছে 51 হ'ল, ৰুট অভাৰ আছে, থাকক ৰুট অভাৰ 169 মানে 13 স্কুৱাৰ, 51 + 13 কিমান 15 + 13
51 61 64 64 মানে 8 ধৰক 8 আছে নাই আছে এইটো বুজি পালে নে নাপালে বাৰু কেনেকৈ কৰিলোঁ বেছি খৰধৰ কৰিলোঁ নি ৰ'ব শ্ল'কৈ ষ্টেপ বাই ষ্টেপ কৰি দিওঁ যোনে বুজি পালে এইখন কাটি মেলি নেক্সট প্ৰশ্নটোলৈ আগবাঢ়ি যাওক 51 প্লাছ 134 প্লাছ 542 প্লাছ 16 প্লাছ 9 ৰুট অভাৰ হোল ৰুট প্লাছ হোল ৰুট অভাৰ আছে কি কৰিলোঁ 51 প্লাছ 134 প্লাছ 5 প্লাছ 42 প্লাছ 16 মানে ৰুট অভাৰ 16 মানে 4 ৰুট অভাৰ 9 মানে 3 হোল ৰুট অভাৰ এইটো কৰিলোঁ আকৌ কি কৰিলোঁ 51 প্লাছ হোল ৰুট অভাৰ 134 প্লাছ 5 পূৰণ ৰুট অভাৰ 5 আকৌ ৰুট অভাৰ আছে 40 প্লাছ 4 46 প্লাছ এইটো 49 গতিকে আকৌ কি পালোঁ এইটো 51 প্লাছ 134 প্লাছ ৰুট অভাৰ 49 মানে 7 মানে 5 into 7 হৈ গ'ল তাৰপিছত কি হ'ব 51 প্লাছ 134 প্লাছ 7 5 35 কি হ'ব 51 প্লাছ 134 প্লাছ 35 মানে কিমান 169 51 169 ৰুট অভাৰ মানে 13 আকৌ 51 প্লাছ 13 মানে কিমান হ'ব 61 64 ৰুট অভাৰ 64 মানে 8 এতিয়া চাগে বুজি পাইছে ন শ্ল'কে ষ্টেপ বাই ষ্টেপ কৰিলোঁ নেক্সট প্ৰশ্ন কৈছে দ্য নাম্বাৰ হোৱেন ডিভাইডেড বাই 2 লিভছ ৰিমেইন 2য়ে হৰণ কৰিলে 1 ৰিমাইণ্ডাৰ থাকে সেই বুলি কৈছে 3য়ে ডিভাইড কৰিলে ৰিমাইণ্ডাৰ 2 থাকে বুলি কৈছে আৰু 4য়ে ডিভাইড কৰিলে ৰিমাইণ্ডাৰ 3 থাকে বুলি কৈছে এইবোৰ কৈ থাকিব দৰকাৰ নাই অপশ্যনৰ পৰা ডাইৰেক্ট 25 আছে 25 যদি 2য়ে কওঁ 1 থাকে ঠিক আছে সেইটো 3য়ে কৰিলে 2 থাকে বুলি কৈছে 3য়ে কৰিলে 3 8 গুণ 24 1হে থাকে গতিকে 25টো নহয় এইটো নহয় বিটো চাওঁ 41ক 2য়ে হৰণ কৰিলে কি থাকে 1 থাকে সেইটো শুদ্ধ উত্তৰ 3য়ে কৰিলে 2 থাকে 3 13 গুণ 39 2 থাকে শুদ্ধ 4য়ে কৰিলে 3 থাকে বোলে 4 10 গুণ 40 1 থাকে সেইটো ভুল গতিকে এইটোও নহয় 13টোক চাওঁ 13টোক 2য়ে কৰিলে 1 ৰিমাইণ্ডাৰ থাকে ঠিক আছে 3য়ে কৰিলে 2 ৰিমাইণ্ডাৰ থাকে 3 4 গুণ 12 1হে ৰিমাইণ্ডাৰ থাকে গতিকে এইটোও নহয় তেতিয়াহ'লে 3টা যদি নহয় এইটোও নহয় এইটোতো হ'বই আৰু কৈ থাকিব দৰকাৰ নাই ডাইৰেক্ট গুচি যাওক যদি এতিয়াও যদি মন হোৱা নাই ক্ৰছ চেক কৰি চাওক এক্সট্ৰাকৈ 10 ছেকেণ্ড বা 15 ছেকেণ্ড দেখাব 11ক 2য়ে কৰিলে ৰিমাইণ্ডাৰ 1 থাকে 3য়ে কৰিলে 3 3 গুণ 9 2 ৰিমাইণ্ডাৰ থাকে 4য়ে কৰিলে 4 গুণ 8 3 ৰিমাইণ্ডাৰ থাকে গোটেই 3টা কণ্ডিশ্যন 35 10 ছেকেণ্ড লছ হ'ল আপোনাৰ কৈছে যে এইটো when the numerator of a fraction numerator বুজি পায় নহয় ওপৰত x by y xটো হ'ল numerator y টো হ'ল denominator কৈছে numerator of a fraction increase by 3 যেতিয়া x by y ফ্ৰেকশ্যনটো আছিলে ধৰি ল'লোঁ যেতিয়া numerator 3 বাঢ়ি যায় বুলি কৈছে তেতিয়া কৈছে যে তেতিয়া ফ্ৰেকশ্যন ইনক্ৰিজ বাই 3/4 তেতিয়া ফ্ৰেকশ্যনটো তাৰ 4/3 অংশ বাঢ়ি যায় x মানে এইটো কি 3/4 of x হয় নে কি হৈ গ'ল নেকি নাই হোৱা ভুল হ'ব সংখ্যা মানে যদি কৈ দিয়ে ভালকৈ পঢ়ক লেংগুৱেজটো মেইন দ্য ফ্ৰেকশ্যন ইনক্ৰিজেছ বাই ইটছ 3/4 মানে ফ্ৰেকশ্যনটো থাকিবই তাৰ আৰু 3/4 সেই ফ্ৰেকশ্যনটোৰ আৰু 4/3 বাঢ়ি যাব একচুৱেলি কুৱেশ্যন হ'ব এইটো এতিয়া ছল্ভ কৰক এনচাৰ ওলাই যাব x প্লাছ 3/y হ'ল ইফালে কি হ'ব তলত লসাগু 4y হ'ব y 4বাৰ যাব 4x প্লাছ 4y টো 4y 3x হৈ গ'ল তলত y কাট খাই গ'ল 4টো এফালে লৈ আহিলোঁ 4x প্লাছ 12 হ'ল ইফালে 4x প্লাছ 3x মানে হ'ল 7x তেতিয়াহ'লে 12টো এফালে ৰাখি 4টো যদি ইফালে লৈ যাওঁ 3x হৈ যাব গতিকে x সমান কি পালোঁ 4 আমাক কি উলিয়াব দিছিলে x মানে উলিয়াব দিছিলে x মানে নিউমেৰেটৰ হোৱা নাছিলোঁ জানো গতিকে 4টো শুদ্ধ উত্তৰ বুজিলে এই ইকুৱেশ্যন ফৰ্ম কৰাটোৱে হ'ল এই প্ৰশ্নটোৰ মেইন কামটো গতিকে অকণমান ভালকৈ পঢ়ি ইকুৱেশ্যনটো ফৰ্ম কৰিব চাব কি কৰিলোঁ এটা ফ্ৰেকশ্যন আছিলে তাৰ কৈছে যে নিউমেৰেটৰটো যদি ওপৰত যদি 3 বহাই দিওঁ তেতিয়া কি হয় সেই ফ্ৰেকশ্যনটো তাৰ 4/3 অংশ বাঢ়ি যায় গতিকে ফ্ৰেকশ্যনটো এইটো তাৰ কি বাঢ়ি যায় এই ফ্ৰেকশ্যনটো 3/4 4/3 অংশ বাঢ়ি যায় সেইকাৰণে যোগ কৰি দিলোঁ বুজিলে সেইটো লেংগুৱেজটো অকণমান ক্ৰিটিকেল গতিকে ইকুৱেশ্যনটো বনোৱাটো অকণমান টেকনিকেল কথা নেক্সট কুৱেশ্যন
কৈছে স্মলেষ্ট এমং হাফ 1/3 1/4 2/3 ৰুট অভাৰ মাথাই মনত লাগে এইটো ডাইৰেক্ট চাওক হাফ মানে কিমান 0.5 নহয় জানো 1/3 মানে কিমান 0.33 1/4 মানে কিমান 0.25 2/3 মানে কিমান 0.66 ইয়াত সৰু কিমান এইটো 25 ইয়াত যদি আকৌ ৰুট অভাৰ লৈ দিওঁ ৰুট অভাৰ ল'লে আৰু সৰু হ'ব নাই এই 9 16 25 আছে বোলে 9টো সৰু তাক ৰুট অভাৰ ল'লে আৰু সৰু 3 হয় নাই 16 ৰুট অভাৰ ল'লে 4হে হয় গতিকে এইটো শুদ্ধ হ'ল এইটো কেনেকৈ ওলালোঁ মই এতিয়া কেলকুলেশ্যনটো ফাষ্ট কৰিব পাৰোঁ সেইকাৰণে 0.5 কেনেকৈ পালোঁ 1 আমি দশমিক যদি লওঁ 1ক 2 কৰিলে 0.5 থাকি যাব ন কিন্তু আপুনি যদি কৰে এইটো বোলে ফৰধকে বোলে হিচাপটো কৰিব পৰা নাই কেনেকৈ কৰিব হাফ ল'ব 1/3 ল'ব 1/4 ল'ব 2/3 ল'ব এতিয়া কি কৰিব লাগিব 2 3 4 আৰু 3 2 3 আৰু 4 লসাগু ল'বলৈ কি শিকাইছিলোঁ এইটো ডাইৰেক্ট 4 সঞ্জয় নম্বৰতে চাওঁ 4 দুগুণ 8 8ক 3 যায় নাযায় 4 দুগুণ 12 12ক যায় 2 যায় 3 যায় 4 যায় গতিকে 12 হ'ব লসাগু আমি তলতো তেতিয়াহ'লে 12 বনাব লাগিব ডিনমিনেটৰ চবৰে 12 বনাব লাগিব 12 বনাবলৈ কি কৰিব লাগিব ইয়াৰ লগত 6 পূৰণ কৰিব লাগিব ওপৰতো 6 পূৰণ হ'ব ইয়াৰ লগত 4 পূৰণ কৰিব লাগিব ওপৰতো গতিকে 4 হ'ব ইয়াৰ লগত 3 পূৰণ কৰিব লাগিব ওপৰতো 3 পূৰণ হ'ব লগত 4 পূৰণ কৰিব লাগিব গতিকে ওপৰতো 4 পূৰণ হ'ব তেতিয়াহ'লে এইটো কি হ'ল 8 হ'ল এইটো 3 হ'ল এইটো 4 হ'ল এইটো 6 হ'ল চবতছে সৰু কোনটো হয় 3/12টো হয় নাই 3/12 মানে 1/4টো সৰু হয় 1/4ক যদি আকৌ ৰুট অভাৰ ল'লোঁ আৰু সৰু হ'ব নাই গতিকে সেই 1/4টো শুদ্ধ উত্তৰ বুজিলে লাষ্ট প্ৰশ্ন চাগে লাষ্ট প্ৰশ্ন কি আছে LCM of two numbers is 40 and their HCF is 4 if the difference between the two numbers is 12 then the sum of the numbers is প্ৰথমতে যে কৈছিলোঁ ফৰ্মুলা এটা LCM into HCF equal to two numbers of পূৰণফল এই ফৰ্মুলাটো লগাই এনচাৰটো কৰক আৰু কুৱেশ্যনটো কৰক আৰু এনচাৰটো কমেণ্ট বক্সত সকলোৱে টাইপ কৰি লিখক চাওঁ এইটো পাৰিছেনে নাই চ' থেংক ইউ ফৰ টুডে নেক্সট আকৌ সেইখন পেপাৰৰ ৰিজনিংটো ইংলিছটো পাৰ্ট কৰি আহি আছোঁ নেক্সট ভিডিঅ' আহি আছে অ'কে থেংক ইউ